প্ৰিয় বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোক কুশলে আছে নহয় জানো? মই জানো মোৰ সমস্ত শুভকামনাৰে আপোনালোক কুশলে আছে। আজি প্ৰথমতে কিতাপ দুখনৰ কথা অকণমান কৈ লওঁ দেই, দীঘলকৈ নকওঁ বাৰু। এই দুখন মোৰ ওলাইছে দেই, অসমীয়া চুটিগল্প আলোচনাৰ এটা ছিৰিজ অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ আৰু সাম্প্ৰতিক অসমীয়া চুটিগল্প। এতিয়া চাওঁ কোনখনতনো কি কি প্ৰবন্ধ কাৰ গল্পৰ বিষয়ে আছে, হয়নে নহয়? লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আছে 5টা প্ৰবন্ধ, লক্ষ্মীনাথ ফুকনৰ বিষয়ে আছে 2টা প্ৰবন্ধ, লক্ষ্মীধৰ শৰ্মাৰ বিষয়ে আছে 3টা প্ৰবন্ধ, ৰমা দাসৰ বিষয়ে আছে 4টা প্ৰবন্ধ, ৰাধিকা মোহন গোস্বামীৰ বিষয়ে আছে 2টা প্ৰবন্ধ, ছৈয়দ আব্দুল মালিকৰ বিষয়ে আছে 4টা প্ৰবন্ধ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে আছে 3টা প্ৰবন্ধ, যোগেশ দাসৰ বিষয়ে আছে 2টা প্ৰবন্ধ, মহিম বৰাৰ বিষয়ে আছে 5টা প্ৰবন্ধ, সৌৰভ কুমাৰ চলিহাৰ বিষয়ে আছে 7টা প্ৰবন্ধ, ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আছে 6টা প্ৰবন্ধ, হোমেন বৰগোহাঁইৰ বিষয়ে আছে 2টা প্ৰবন্ধ, স্নেহদেৱীৰ বিষয়ে আছে 2টা প্ৰবন্ধ, লক্ষ্মীনন্দন বৰাৰ বিষয়ে 2টা প্ৰবন্ধ, নিৰুপমা বৰগোহাঁইৰ গল্পৰ বিষয়ে 2টা প্ৰবন্ধ, অতুলানন্দ গোস্বামীৰ বিষয়ে 1টা প্ৰবন্ধ, শিলভদ্ৰৰ বিষয়ে 1টা প্ৰবন্ধ, মামণি ৰয়ছম গোস্বামীৰ গল্প সম্পৰ্কে 3টা প্ৰবন্ধ, নগেন শইকীয়াৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, ইমৰান শ্বাহৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, গোবিন্দ প্ৰসাদ শৰ্মাৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, অপূৰ্ব শৰ্মাৰ চুটিগল্প সম্পৰ্কে 2টা প্ৰবন্ধ, প্ৰণৱজ্যোতি ডেকাৰ গল্প সম্পৰ্কে 3টা প্ৰবন্ধ, হৰেকৃষ্ণ ডেকাৰ চুটিগল্প সম্পৰ্কে 3টা প্ৰবন্ধ, নবীন বৰুৱাৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ, তাৰপিছতে প্ৰফুল্ল চন্দ্ৰ বৰাৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ, পূৰবী বৰদলৈৰ গল্প সম্পৰ্কে 3টা প্ৰবন্ধ, কমলা বৰগোহাঁইৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ, বসন্ত কুমাৰ ভট্টাচাৰ্যৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, অৰ্বপতুংগী কলিতাৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, দেৱপদ দাসৰ চুটিগল্প সম্পৰ্কে 2টা প্ৰবন্ধ, বিপুল খাটুনিয়াৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, বিংগেশ্বৰ শৰ্মাৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ, মদন শৰ্মাৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, য়েশধৰ থংচীৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, কুল শইকীয়াৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, জ্যোতিষ সিকদাৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, অপূৰ্ব কুমাৰ শইকীয়াৰ গল্প সম্পৰ্কে 3টা প্ৰবন্ধ, মনোজ কুমাৰ গোস্বামীৰ গল্প সম্পৰ্কে 2টা প্ৰবন্ধ, অজিত সিংহৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ, অনুৰাধা ৰাম পূজাৰীৰ গল্প সম্পৰ্কে 1টা প্ৰবন্ধ। তাৰপৰা অসমীয়া চুটিগল্পৰ সামগ্ৰিক সংকলনসমূহৰ বিষয়ে আলোচনা কৰা হৈছে, ৰামধেনু পৰৱৰ্তী চুটিগল্পত ভাষিক দৃষ্টিকোণৰ বিষয়ে আলোচনা কৰা হৈছে, আৰু অৰুণাচলৰ পটভূমিত লিখা গল্প সম্পৰ্কে আলোচনা কৰা হৈছে। আৰু এইটো আছে সাম্প্ৰতিক, এখন হৈছে সাম্প্ৰতিক অসমীয়া চুটিগল্প। ইয়াত ইমৰান হুছেইন, প্ৰশান্ত কুমাৰ দাস, মৌচুমী কণ্ডলী, বিতুপন বৰবৰা, জ্যোতিপ্ৰসাদ শইকীয়া, বন্তি শেনচোৱা, তপন দাস, অতনু ভট্টাচাৰ্য, মৃণাল কলিতা, ৰত্নভৰালী তালুকদাৰ, মনালিছা শইকীয়া, মৃত্যুঞ্জয় মহন্ত, আব্দুছ ছামাদ, গীতালী বৰা, অপু ভৰদ্বাজ, মণিকা দেৱী, পাৰ্থ বিজয় দত্ত, অৰূপ কুমাৰ নাথ, সঞ্জীৱ পল ডেকা, অনামিকা বৰা, বিপাশা বৰা, ডালিম দাস, পঞ্চানন হাজৰিকা, মনোৰঞ্জন বৰী, পংকজ কুমাৰ দত্ত, জুৰি বৰুৱা, ৰাজীৱ বৰা, জুৰি বৰা বৰগোহাঁই, নৱজিৎ চেলেং, নয়নজ্যোতি শৰ্মা, দেৱাংগ পল্লৱ শইকীয়া, জিন্তু গীতাৰ্থ, নমিতা বৈশ্য, সুপ্ৰকাশ ভূঞা, উপাসনা শইকীয়া, প্ৰদ্যুন্ম কুমাৰ গগৈ, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, অভিজিত বৰা, অংগনা চৌধুৰী, দিব্যজ্যোতি বৰা, পল্লৱী কৌশিক শৰ্মা আৰু সিঞ্জনা শৰ্মাৰ গল্প সম্পৰ্কে আলোচনা কৰা হৈছে। আৰু বিশেষ আলোচনা কেইটাত একবিংশ শতিকাৰ প্ৰথম 25 বছৰৰ চুটিগল্প, একবিংশ শতিকাৰ প্ৰথম চতুৰ্থাংশৰ অসমীয়া গল্পত উত্তৰাধুনিকতাবাদৰ প্ৰতিফলন, অসমীয়া চুটিগল্পত উত্তৰাধুনিকতাবাদ, নিৰ্বাচিত অসমীয়া চুটিগল্পত কুইয়াৰ চেতনা, অসমীয়া চুটিগল্পত কুইয়াৰ চেতনা, এনেদৰে কেইটামান বিশেষ লেখাও আছে। গতিকে এয়া হ'ল কিতাপ সম্পৰ্কে আলোচনা। তাৰপিছত এতিয়া যিহেতু শাওণ মাহ চলি আছে, গতিকে আপোন মানুহে মোক দিছে সেন্দুৰৰ, মই যিহেতু সেন্দুৰ খুব ভাল পাওঁ, সেন্দুৰৰ 3টা দিছে, আৰু
আপোনালোকে জানে চাগে, এইটো বিশ্বাস কৰে যে শাওণ মাহত সেউজীয়া আৰু ৰঙা খাৰু পিন্ধিব লাগে। গতিকে সেউজীয়া আৰু ৰঙা খাৰু মোক উপহাৰ দিছে। তাৰ লগতে নীলা, কাৰণ নীলা মোৰ খুব প্ৰিয় ৰং। গতিকে নীলা, সেউজীয়া, ৰঙা খাৰু, তিনিযোৰ খাৰু আৰু 3টা সেন্দুৰ, লিকুইড সিন্দুৰ মই উপহাৰ পাইছোঁ। সেইটো আপোনালোকক দেখুৱাবলৈ মন গ'ল। গতিকে কিতাপ দুখনৰ কথাও ক'লোঁ, পুনৰবাৰ কিতাপকেইখন দেখুৱাই দিছোঁ। অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ আৰু সাম্প্ৰতিক অসমীয়া চুটিগল্প। ইমানকে কৈ আজিলৈ সামৰিছোঁ। ধন্যবাদ আৰু বহুত মৰম।